ৰাস্তাৰ কাষতে বহা এই বজাৰখনৰ নাম হৈছে মায়া বজাৰ। মায়া বজাৰখন ডিগবৈলৈ যাওঁতে ৰাস্তাতে পাই যোৱা হয়। ইয়াত এটা বস্তু মোৰ বহুত বেছি ভাল লাগে, কি জানেনে? ইয়াৰ ওচৰতে এখন ৰিজাৰ্ভ আছে। এই ৰিজাৰ্ভখনৰ পৰাই তেওঁলোকে এই হাঁহসমূহ বুটলি আনে আৰু আনি পিনি তাতে বহি লৈ তেওঁলোকে বিক্ৰী কৰে। আৰু দেখিছেনে, ইয়াত মানে বেপাৰী প্ৰায় মাইকী মানুহেই থাকে। তেওঁলোকে আনি পিনি এইখিনি বিক্ৰী কৰে। আৰু সঁচাকৈ প্ৰকৃতিয়ে আমাক জীৱনত চলিব পৰাকৈ বহুতখিনিয়ে বস্তু দিছে। কি কাৰণে ক'লোঁ জানেনে? এই ৰিজাৰ্ভৰ পৰা আনিয়েতো তেওঁলোকে বিক্ৰী কৰি দুবেলা দুমুঠি ভাত খাব পাৰিছে। আৰু ঠিক সেইদৰে মই আৰু এটা কথা ক'ম যে ইয়াত বহুত বেছি দামো নহয়, বস্তুখিনি একদম কম দামতে পোৱা হয়। আমাৰ ইয়াততো বহুত বেছি কমতে পায় বুলি ক'ব লাগিব। কিছুমান বস্তু বজাৰ কৰিলোঁ, বজাৰ কৰি পিনি আকৌ আমি ঘৰমুখে আহিলোঁ।